ইমান ধুনীয়া এটা হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? চবৰে ভালে আছেনে? মই এয়া মাছ বনাম বুলি কচুৰ ঠাৰিৰে কেৰাহীটো বহাই দিছোঁ। মাছ ভাজাৰ তেল অলপ আছিলে, তাতে দি দিছোঁ। আৰু এয়া মাছৰ তেলেৰে কচুৰ ঠাৰিৰে বনাম। আৰু কচুৰ ঠাৰি এনেকৈ কাটি লৈছোঁ, পিঁয়াজ চিয়াজ চব ৰেডি কৰি লৈছোঁ। এতিয়া দি দিম তেলত অলপ জিৰা ফোৰণ দি দিলোঁ। মাছ ভাজিছিলোঁ, এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজ আৰু নহৰু অকণমান দি দিলোঁ সামান্য। অলপ ভাজি লওঁ, কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি লওঁ। নিমখটো দি দিলোঁ ইয়াতে। এতিয়া মছলা দি দিওঁ, সামান্য হালধি দিলোঁ। আন্দাজ মতে কচু অলপ কম আছে, গতিকে হালধিও কম দিলোঁ। অকণ জলকীয়া গুড়ি দিলোঁ সামান্য, আৰু দিম জিৰা গুড়ি অকণমান। জিৰাটো ফোৰণত দিছোঁ আৰু অলপমান দিলোঁ। বেছি মছলা দি দিলে মাছৰ টেষ্টটো পোৱা নাযায়। পানী অকণ দি দিলোঁ। কচু ঠাৰি দি বনাম যেতিয়া মাছ এপিচ মাছ দি বনাম, আৰু দিম চৰ্বিখিনি, মাছৰ চৰ্বিখিনি। গোটেইখিনি চৰ্বি দিয়া নাই, অলপ দিছোঁ, যিহেতু কচু ঠাৰি অলপ আছে। কালি ঔটেঙা দি বনাম আৰু বেলেগ চব্জি দি বনাম, তাতে চৰ্বি দিম। মাছৰ চৰ্বিটো দিলে মাছৰ আঞ্জাটো খাবলৈ বহুত টেষ্টি হয়। গতিকে কচু ঠাৰি অলপ আছে, সেইকাৰণে 1 কেজিয়ে বনাই আছোঁ। অলপ ভুনা হৈ লওক। কচু ঠাৰিৰে আপোনালোকে বা কেনেকৈ বনাই নাজানো, মই হ'লে এনেকৈ বনাওঁ। আৰু মোৰ কোনো ৰেচিপি কাৰো ফ'ল' নকৰোঁ। মই ভাবোঁ যে এনেকৈ বনালে ভাল লাগিব, বাছ তেনেকৈ বনাই পেলাওঁ। এইটো হ'ল দুধ কচু, একদম নধৰে ডিঙিত, নখজুৱাই। সেইকাৰণে খাবলৈ ভাল পাওঁ। আৰু খজুৱালে দিগদাৰ হৈ যায় ন। গতিকে কচুৰ ঠাৰিখিনিকে অকণমান ভাজি লওঁ। ভাজি তাত অলপ পানী দি দিম সিজিবলৈ। কচুটো যেতিয়া সিজি যাব, মছলাখিনিৰ লগত অলপ ভাজি পানী দি দিম। পানী দিব লাগে, কাৰণ বেপাৰীয়ে কিমান দিন ধৰি আনি থৈছে কচুৰ ঠাৰি, সেইটোতো ক'ব নোৱাৰি ন। ফ্ৰেছ হ'লেতো পানী নিদিলেও কচুৰ ঠাৰিৰ পৰা পানী উঠিলে হয়, এইটোৰ পৰা উঠিলেও কম উঠিব। গতিকে মই অলপ দি দিলোঁ। ভালকৈ সিজিলে তাৰপিছত একদম থেতেলি দিম। মাছটো ভাঙি যাব, কচুৰ ঠাৰিও ভাঙি পেষ্ট হৈ যাব। খাবলৈ যে কি টেষ্ট সেইটো হ'ব। সিজিবলৈ দিব লাগিব। এতিয়া দি দিলোঁ কেঁচা জলকীয়া দুটা। 5 মিনিটৰ কাৰণে ঢাকি দিলোঁ, সিজি যাওক। চাই লওঁ কি হৈছে এইখিনি অৱস্থা, সিজিছেনে নাই। কচুৰ ঠাৰিটো সিজিয়ে যায়, বেছি সময় নালাগে। গতিকে এনেকৈ সিজাৰ পিছত চামুচ দি এনেকৈ ভাঙি দিলেই হ'ল। এনেকৈ মাছো ভাঙি দিব লাগে, আৰু কচুৰ ঠাৰিও পেষ্ট হৈ যাব। মইতো এনেকৈ খাওঁ, কচুৰ ঠাৰি পেষ্ট বনাই পেলাই খাওঁ। কচুৰ ঠাৰিটো আৰু সিজিব লাগিব। অলপ ভাঙি দিলোঁ, আৰু 5 মিনিটমান সিজিব দিব লাগিব। গতিকে আৰু 5 মিনিটৰ কাৰণে অলপ ঢাকি দিওঁ, সিজি থাকক। গুচাই চাওঁ কিমানখিনি হৈছে। একদম পানী শুকাই গৈছে, লাগি ধৰিছে। চাওক, এতিয়া ধুনীয়াকৈ সিজি গৈছে কচুৰ ঠাৰি। এনেকৈ মাৰিলে ধুনীয়াকৈ খুজিলে নাভাঙাকৈ, পেষ্ট নবনাকৈও খাব পাৰি। এইটো পজিশ্যনতে খাব পাৰি, কাৰণ কচুৰ ঠাৰি ধুনীয়াকৈ সিজি গৈছে। দেখিছেনে ইমান ধুনীয়া এটা পেষ্ট হৈছে। ইয়াতকৈ বেছি ভাঙাৰ প্ৰয়োজন নাই একচুৱেলি, মই ভাবোঁ। খাওঁতেতো সানি খোৱাই হ'ব। হৈ গৈছে, দেখিয়ে খাওঁ লাগিছে না গাইজ। মাছৰ তেল কাৰণে ধুনীয়াকৈ তেল ওলাই আহিছে। মাছৰ তেল দিছোঁ, মাছৰ তেলৰ কাৰণে এইটো টেষ্টটো বেছি হ'ব। লগতে মাছৰ পেটৰ পিচ দিছোঁ, চৰ্বিৱালা পিচে হয়। চৰ্বিৱালা মাছ হ'লেতো সদায় খাই ভালেই লাগে, যিকোনো চব্জি দি বনালে। গতিকে গাইজ, মোৰ হৈ গ'ল বনোৱা। আপোনালোকৰ যদি ভাল লাগিছে মোৰ ভিডিঅ'টো চাই, তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। ফেচবুকত চালে
আইডিটো ফ'ল' কৰি দিব আৰু ইউটিউবত চালে মোৰ বকুলছ কিচেন ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ। গতিকে আকৌ লগ পোৱাৰ আশাৰে নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে আপোনালোকে একদম ভালে সুস্থ থাকিব আৰু দোৱা কৰিব মই যাতে ভালে থাকোঁ। থেংক ইউ, টাটা, বাই বাই।